শুভ দুপৰীয়া সকলোকে। আজি মোৰ দুপৰীয়াৰ লাঞ্চ থালি লৈ পেলাই আকৌ মই আহি গৈছোঁ আপোনালোকৰ মাজত। এয়া মোৰ প্ৰথমতে আছিলে আজি তিতা কেৰেলা ভাজি, তাৰপিছত আছিলে পনীৰ তৰকাৰী, আৰু আছিলে ৰাজমাহ কাবুলী চানাৰ ভাজি এটা, আৰু দাইল, আৰু আছিলে মোৰ স্পেচিয়েল খাৰ, আৰু আছিলে লগতে কলডিলৰ বৰা আৰু নেমু। কলডিলৰ বৰাটো মই খুবেই ভাল পাওঁ, তাতকৈও মই বেছি ভাল পাওঁ এই খাৰটোত আছিলে কঁঠালৰ গুটি, লাওৰ আগ, জিকাৰ পাত আৰু পিঠালি মানে চাউলৰ গুড়ি আৰু কলৰ খাৰ এইবিলাকেৰে বনোৱা। এই খাৰটো বিভিন্ন ঠাইত বিভিন্ন নামেৰে জনা যায়। কোচবিহাৰৰ ফালে চেকা বুলি জনা যায়, আৰু এই খাৰটো ইমানেই টেষ্টি হয় যে আপুনি এক কাঁহী ভাত এই খাৰেৰে মাৰি দিব পাৰে, এনেকুৱা টেষ্টি। মোৰ বৰ ভাল লাগে। আপোনালোকৰ বাৰু কেনেকুৱা লাগে খাৰ? অসমত থাকি সকলোৱে খাৰ খায়ে বাৰু, আৰু খাৰ অসমীয়া বা অসমৰ আমাৰ প্ৰিয় খাদ্য হয়, সেইকাৰণে খাৰৰ কথাটো অকণমান ইয়াতে ক'লোঁ বাৰু। এয়া আছিলে মোৰ আজি দুপৰীয়াৰ লাঞ্চ থালি। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব, আৰু আপোনালোকে আজি দুপৰীয়া ঘৰত কি ৰান্ধিলে, কি খালে কমেণ্টত জনাব। আজিলৈ বাই বাই, ইয়াতে